ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনি সুবিধা। তো কোনে কোনে লাভ কৰিব এই সুবিধা আৰু অৰুণোদয় আঁচনি ফৰ্ম কেতিয়া দিয়া হ'ব আৰু লাখপতি বাইদেউসকলৰ যিহেতু 10,000 টকা দিয়াৰ কথা, কিন্তু কেতিয়া দিব এই 10,000 টকা। তো সবিশেষ আজি এই ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুড লাগাছাম। তো গাইজ প্ৰথমতে যিটো দিব ওলাইছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি যিটো ফৰ্ম দিয়াৰ কথা আছিলে, যিটো মুখ্যমন্ত্ৰী আপোনালোকক অৰুণোদয় আঁচনি প্ৰতিটো সমষ্টিতে যিটো 10,000 পৰিয়ালক দিব, মানে প্ৰতিটো সমষ্টিৰ পৰা 10,000কৈ যিহেতু মহিলাক বাছনি কৰা হ'ব অৰুণোদয় আঁচনি 3ত। কিন্তু 3ৰ সুবিধা এবাৰ কোনসকল মহিলাই লাভ কৰিব আৰু অৰুণোদয় আঁচনি যিটো নতুনকৈ ফৰ্ম দিয়াৰ কথা আছিলে কিন্তু এতিয়ালৈকে দিয়া হোৱা নাই। তো আচলতে কেতিয়া দিব এই অৰুণোদয় আঁচনি 3ৰ ফৰ্ম আৰু কোনসকল মহিলাই লাভ কৰিব এই সুবিধা, তো সবিশেষ আপোনালোকক এই ভিডিঅ'টোত আজি জনাব বিচাৰিছোঁ। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো অৰুণোদয় আঁচনিৰ যিবিলাক সুবিধা, যিহেতু এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকল যোগ্য হিতাধিকাৰী আছে সেই যোগ্য হিতাধিকাৰীসকলক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। তো অৰুণোদয় আঁচনিৰ সুবিধা কোনে কোনে লাভ কৰিব। তো প্ৰথম কথাটো জানি লওক, যিসকল বিধৱা মহিলা আছে সেই বিধৱা মহিলাসকলক দিয়া হ'ব আৰু লগতে যিবিলাক বিকলাংগ লোক আছে সেই বিকলাংগ লোকসকলে লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। আৰু যিহেতু এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে অৰুণোদয় আঁচনিত যিহেতু এবাৰ যিবিলাক ধনী ঘৰৰ মানুহ আছে সেই ধনী ঘৰৰ লোকে যিহেতু লাভ নকৰে, যিবিলাক যোগ্য হিতাধিকাৰী আছে সেই যোগ্য মহিলাসকলকহে দিয়া হ'ব। তো আচলতে যিহেতু দেখিবলৈ পোৱা যায় ৰাজ্যত যিহেতু বহুতো এনেকুৱা মহিলা আছে কিন্তু অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে। কিন্তু আপুনি বঞ্চিত হৈ আছে নেকি? আপুনি যদি অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই তেনেহ'লে আপুনি কেনেকৈ লাভ কৰিব? চাওক, এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে অৰুণোদয় আঁচনিৰ সুবিধা চবকে দিয়া হ'ব, মানে সকলো মহিলাকে দিয়া হ'ব। যদি আপুনি এজন যদি যোগ্য মহিলা হয়, যেনে আপোনাৰ যদি ইনকাম যদি 2 লাখতকৈ যদি কম হয়, যদি আপোনাৰ 2 লাখতকৈ ইনকাম যদি কম হয় তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় সুবিধা। আৰু আপোনালোকক যিহেতু কৈছে যে ৰেচন কাৰ্ড আপোনাৰ লগত থাকিব লাগিব আৰু আপোনাৰ ৰেচন কাৰ্ড আছেনে নাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় সুবিধা। আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম যিহেতু দিয়া হ'ব সোনকালে, কিন্তু অৰুণোদয় আঁচনিৰ যিহেতু এবাৰ আৰু এটা কথা আপোনালোকক কৈছে যে পূৰ্বতে যিসকলে লাভ কৰি থকা মহিলা আছে, মানে যদি আপুনি অৰুণোদয় 101 অৰুণোদয় 2 যদি আপোনালোকে লাভ কৰি আছে 2020 আৰু 10 যিটো অৰুণোদয় আপুনি যদি হিতাধিকাৰী হয় তেনেহ'লে আপুনি আকৌ আবেদন কৰিব লাগিব। তো যিটো আপোনালোকক কৈছে, যিটো স্পষ্টকৈ আপোনালোকৰ যিটো এপ্লিকেশ্যনখনত লিখা আছে, পূৰ্বতে লাভ কৰা হিতাধিকাৰীও লাভ মানে অৰুণোদয় আঁচনি আবেদন কৰিব লাগিব। কিন্তু আপোনালোকে আবেদন কেনেকৈ কৰিব? তো আপোনালোকক ফৰ্ম ক'ত দিব? চাওক, ফৰ্ম যিহেতু নতুন ফৰ্মেই হ'ব, যিখন অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিবৰ কাৰণে যিখন ফৰ্ম দিয়া হ'ব সেই আবেদন কৰিব দিয়া ফৰ্মখনতে আপোনাৰ যিহেতু অপশ্যন থাকিব, তাত আপোনালোকক যিটো অপশ্যন দিয়া হ'ব যে পূৰ্বতে লাভ কৰে নেকি। যদি আপুনি লাভ কৰে তেতিয়াহ'লে য়েছ ন আপোনালোকৰ অপশ্যন থাকিব। তো তেনেকুৱা ধৰণৰ যিটো ফৰ্মত যিটো আপডেট হ'ব পাৰে, তো মই আপোনাক যিটো জনাইছোঁ তেনেকুৱা অপশ্যন থাকিব। কিন্তু এবাৰ যিটো অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিব দিয়া হৈছে পুৰণি হিতাধিকাৰীক, তো কিহৰ বাবে? চাওক, কাৰণটো হৈছে কি, পূৰ্বতে যিবিলাক হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকল যিটো বহুতো হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে আৰু লগতে যিসকলে নাপাবলগীয়া যিবিলাক হিতাধিকাৰী আছে সেই তেনেকুৱা হিতাধিকাৰীও যিটো লাভ কৰি আছে, তো সেইবিলাক যিহেতু নাম যিটো কৰ্তন কৰা হৈছে, তো কিছুমানৰ যিটো কৰ্তন কৰা হৈছে কিছুমানৰ কৰ্তন কৰা হোৱা নাই আৰু যিবিলাকৰ কৰ্তন হোৱা নাই সেইবিলাকো কৰ্তন হ'ব। যিহেতু চৰকাৰে যিটো আপডেট পোৱা নাই, মানে তো প্ৰব্লেমটো হৈছে কি মোবাইল নম্বৰ যিটো খেলি মেলি দেখিবলৈ পোৱা গৈছিলে, তো বহুতো হিতাধিকাৰীৰ যিটো মোবাইল নম্বৰ আপডেট নাই। যদি আপোনাৰ মোবাইল নম্বৰ আপডেট নাই তো তেনে ক্ষেত্ৰত যিহেতু অৰুণোদয় আঁচনি আপোনাৰ প্ৰব্লেম হ'ব পাৰে। কিন্তু আপোনালোকে নতুনকৈ যেতিয়া আবেদন কৰিব আপুনি নতুনকৈ সেই মোবাইল নম্বৰটো আপডেট কৰি দিব আৰু আপোনাৰ ৰেচন কাৰ্ডখন যদি আছে তেনেহ'লে আপুনি আধাৰৰ লগত লিংক কৰাই লওক। আপোনাৰ ৰেচন কাৰ্ড যদি আপুনি আধাৰৰ লগত লিংক নকৰাই তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ অৰুণোদয় আঁচনি বন্ধ হৈ যাব পাৰে। তো বহুতো মহিলাৰ যিহেতু এই সমস্যা হৈ আছে, আপোনাৰ আধাৰ আপডেট নাই। তো আপোনাৰ আধাৰ আপডেট নাই যদি আপুনি সোনকালে আপডেট কৰাই লওক আৰু আপডেট কৰোৱাৰ পিছতহে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। তো বহুতো হিতাধিকাৰী এই সমস্যা হৈ আছে। আৰু এটা কথা আপোনালোকে জানি ৰাখক, যদি আপুনি অৰুণোদয় আঁচনি লাভ কৰিম বুলি ভাবিছে বা অৰুণোদয় আঁচনিৰ সুবিধা যদি আপুনি ল'ম বুলি ভাবিছে তেনেহ'লে আপুনি বেংকৰ ছেটিংটো কৰাব। আপোনাৰ বেংক ছেটিং মানে হৈছে আপোনাৰ বেংকৰ লগত যিটো আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপোনালোকৰ লিংক কৰাব লাগে। মানে আপোনালোকৰ বেংকত গ'লে আপোনালোকে আধাৰ কাৰ্ড দিয়ে, তো তাতে আপোনালোকৰ সেই ছেটিংটো কৰি দিয়ে। কিন্তু আপোনালোকে ছেটিংটো হৈ আছে নে নাই সেই বস্তুটো নাজানে, কিন্তু সেই বস্তুটো আপোনালোকে চেক কৰিব পাৰিব। আপুনি অতি সহজতে চেক কৰিব পাৰিব, বেলেগ একো অপশ্যন নাই। আপোনালোকে আধাৰ ৱেবছাইটত যাব,
ৱেবছাইটত গৈ তাতে লগ ইন কৰিব আপুনি কেপচা দিব কেপচা দিয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ OTP যাব তাৰপিছত আপোনাৰ যিটো প্ৰফাইল আছে সেই আপোনাৰ প্ৰফাইল একাউণ্টটো খুলি যাব খুলি যোৱাৰ পিছত আপোনালোকে তাতে বেংক ছেটিং বুলি এটা অপশ্যন পাব তাত ক্লিক কৰাৰ পিছত আপোনাৰ বেংক ছেটিংটো আপুনি চাব পাৰিব যে আপোনাৰ বেংক ছেটিং আধাৰৰ লগত হৈ আছে নে নাই আপোনাৰ বেংকৰ যদি ছেটিং হৈ আছে তেনেহ'লে তাত ইয়েছ দেখাব তো গাইজ এইখিনিয়ে কাম আপোনালোকে কৰি ক্লিয়াৰ কৰক আৰু অৰুণোদয় আঁচনি ফৰ্ম যিহেতু অতি সোনকালে যিটো ৰিলিজ কৰা হ'ব হয়তো আপোনালোকে নতুন বছৰতে ভাল সুখবৰটো আপোনালোকে পাব পাৰে তো এইটো আপোনালোকক জনাব লগা আছিলে তো অৰুণোদয় আঁচনি 3 ফৰ্ম পাব যিসকল যোগ্য হিতাধিকাৰী আছে সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব আৰু ৰেচন কাৰ্ড যদি আপুনি পোৱা নাই তেনেহ'লে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক ৰেচন কাৰ্ড যিসকলে আবেদন কৰিছিলে তো আপোনালোকে ৰেচন কাৰ্ডখন ৰেডি কৰক তো ৰেচন কাৰ্ড যদি আপোনাৰ থাকে তেনেহ'লে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ লাখপতি বাইদেউসকলৰ বাবে লাখপতি বাইদেউসকলৰ বাবে যিটো বহুতে মোক কমেণ্ট কৰি জনাই আছে যে দাদা কেতিয়া দিয়া হ'ব লাখপতি বাইদেউ 10,000 টকা চাওক লাখপতি বাইদেউ 10,000 টকা যিটো আপোনালোকক মুকলি কৰাৰ কথা আছিল যিটো কিছু অসুবিধাৰ বাবে যিটো চৰকাৰে সেই পইচা আপোনালোকক দিব পৰা নাই যিহেতু আত্মনিৰ্ভৰশীল আঁচনিত যিটো ৭৫,000 টকা দিব লগা হৈছে বা বহুতো কাম যিটো চৰকাৰে কৰি আছে তো সেই কামৰ বাবে যিহেতু আপোনালোকৰ পইচাটো ৰিলিজ কৰিব পৰা নাই কিন্তু আপোনালোকৰ ভেৰিফাইড যিবিলাক কাম আছে সেই কামখিনি যিটো সম্পূৰ্ণ হৈ গৈছে আৰু যিসকলে মেছেজ আহিছে মেছেজ অহা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই 10,000 টকা আপোনাৰ মেছেজ আহিছে নেকি যদি আপোনাৰ মেছেজ আহিছে তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা আৰু মেছেজ যদি অহা নাই তেনেহ'লে আপুনি DC অফিচ বা মহকুমা অফিচত আপোনালোকে যোগাযোগ কৰক তেখেতসকলক আপুনি জনাওক আপুনি আবেদন কৰিছিলে যে সেই ফৰ্মখন ৰিজেক্ট হৈছে নেকি বা আপোনাৰ নামটো কাট গৈছে নেকি যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব আপুনি যিটো 10,000 টকা আৰু 10,000 টকা আপোনাৰ মেছেজটো আপুনি পাইছে যদি আপুনি নিশ্চিন্ত থাকক আপোনাৰ 10,000 টকা সোমাবই আৰু বেংক একাউণ্টটো আপোনালোকে ছেটিং কৰক আপোনাৰ আধাৰৰ লগত আপোনাৰ বেংক একাউণ্টটো ছেটিং কৰি ৰাখক আপোনাৰ আধাৰৰ লগত যদি বেংক একাউণ্টটো যদি ছেটিং হৈ থাকে তেনেহ'লে আপোনাৰ সমস্যা নাই আপুনি 10,000 টকা নিশ্চয় পাব আপোনাৰ কোনো অসুবিধা নাই আপোনাৰ খালি আপোনাৰ যিটো বেংক আছে বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো আপোনাৰ আধাৰৰ লগত আপুনি ছেটিং কৰাব লাগে আৰু আধাৰৰ লগত আপোনাৰ বেংক ছেটিং নাথাকিলে আপোনাৰ প্ৰব্লেম হ'ব পাৰে তো সেই বস্তুটো আপুনি ক্লিয়াৰ কৰক আপুনি নিশ্চয় লাভ কৰিব 10,000 টকা আৰু 10,000 টকা যিহেতু আপোনালোকক মুখ্যমন্ত্ৰীয়ে অতি শীঘ্ৰে দিয়া হ'ব হয়তো আপোনালোকে নতুন বছৰতে সেই সুখবৰটো লাভ কৰিব পাৰে হয়তো ডিচেম্বৰ মাহত নহয়তো আপোনালোকে নতুন বছৰ যিহেতু আপোনালোকে জানুৱাৰীৰ ভিতৰতে আপোনালোকে এই 10,000 টকা আপোনাৰ একাউণ্টত সোমাই যাব আৰু 10,000 টকা আপোনালোকে সঠিক ব্যৱহাৰ কৰিলে আপুনি নিশ্চয় আৰু নেক্সট আপোনালোকে 25,000 টকা আপোনালোক চৰকাৰে যিটো দিম বুলি কৈছে তো গাইজ নিশ্চয় বুজি পালে যিহেতু আপোনালোকক মই এই খবৰটো জনালোঁ আৰু এটা খবৰ দিব বিচাৰিছোঁ লাষ্টতে যিটো শেষত যিটো খবৰ দিব বিচাৰিছোঁ PM কিষাণ আঁচনি PM কিষাণ আঁচনিৰ যিহেতু বহুতো কৃষকৰ নাম যিহেতু কৰ্তন কৰা হৈছে তো কিহৰ বাবে চাওক PM কিষাণৰ যিটো নাম কাট খাইছে যিহেতু বহু দিনৰ পৰা আপোনাক যিটো আপডেট দি থকা হৈছে বা আপোনাক KYC কৰিব দিয়া হৈছে কিন্তু বহুতো কৃষকে KYC কৰা নাই যদি আপুনি KYC কৰা নাই তেনেহ'লে আপুনি KYC সম্পূৰ্ণ কৰক আপোনাৰ KYC আপুনি ক'ত কৰিব পাৰিব আপোনাৰ CSC নিকটৱৰ্তী যিটো CSC চেণ্টাৰ আছে তাত আপুনি যাব তাত গৈ আপোনাৰ CSC সম্পূৰ্ণ কৰক আৰু CSC চেণ্টাৰত আপোনাৰ KYC আপুনি সম্পূৰ্ণ কৰিলেহে আপুনি লাভ কৰিব যিটো PM কিষাণ আঁচনিৰ ধন তো যিসকলে KYC কৰা নাই আপুনি সোনকালে KYC কৰক আৰু আপোনাৰ যিটো বেনিফিচিয়াৰী ষ্টেটাছ আছে সেই বেনিফিচিয়াৰী ষ্টেটাছটো আপুনি এবাৰ চেক কৰি চাব আপুনি যদি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰা নাই আপুনি নিজেও চেক কৰিব পাৰে আপুনি ৱেবছাইটত গৈ আপুনি নাও ইয়ৰ ষ্টেটাছ বুলি অপশ্যন আছে তাত আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে তাত কেপচা দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব সেই OTPটো দিয়াৰ পিছত আপোনাৰ ষ্টেটাছটো আপুনি এনেকৈ চাব পাৰিব তো ষ্টেটাছটোত আপোনালোকে এই তিনিটা বস্তু আপুনি জানিব পাৰিব যে লেণ্ড ছেটিং আপোনাৰ ইয়েছ আছেনে নাই KYC ইয়েছ আছেনে নাই আৰু আধাৰ টু বেংক একাউণ্ট ছেটিং ইয়েছ আছেনে নাই যদি এই তিনিটা বস্তু আপোনাৰ ইয়েছ হৈ আছে তেনেহ'লে আপুনি নিশ্চিত থাকক আপুনি PM কিষাণ আঁচনি ধন লাভ কৰিব আৰু সকলো কৃষককে দিয়া হ'ব যিহেতু 2,000 টকাকৈ আৰু 2,000 টকাকৈ আপোনালোকে প্ৰতি যিহেতু 3 মাহৰ বা 4 মাহৰ মূৰতে যিটো লাভ কৰে বছৰি 6,000 টকাকৈ যিহেতু আপোনালোকক দিয়া হয় তো আপোনালোকে যদি PM কিষাণ আঁচনি ধন লাভ কৰা নাই তেনেহ'লে এই সম্পূৰ্ণ এই কামখিনি আপোনালোকে কৰি লওক আপুনি নিশ্চয় লাভ কৰিব আৰু 19 নম্বৰ কিস্তি যিহেতু আৰু বেছি দিন নাই আপোনালোকে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে হয়তো আপোনালোকে লাভ কৰিব পাৰে আপোনালোকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজি আপোনালোকক তিনিটাকৈ খবৰ দিলোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।